হলে আৰু 5 মে মানলৈকে যাব তাৰ ভিতৰত। নমস্কাৰ বন্ধুসকল, আছামিজ এভ্ৰিথিং ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এইচএছ পৰীক্ষাৰ ৰিজাল্টৰ ডেট যিটো ঘোষণা কৰিছে ৰণোজ পেগু মহোদয়ে, তেওঁ জনাইছে যে 5 মে'ত এই ৰিজাল্ট ঘোষণা কৰা হ'ব। টোটেল 876টা চেণ্টাৰত 2,80,016গৰাকী ষ্টুডেণ্টে এই পৰীক্ষা দিছিল। আৰু ইয়াত যদি এক্সপেক্টেড এনেকৈ নিউজত দেখুৱাই আছে, গতিকে তাত কোনো ধৰণৰ 30 মে' নহয়, এইটো মে'ৰ প্ৰথম সপ্তাহতে ঘোষণা কৰিব। আৰু যিকেইটা ৱেবছাইট আছে সেইকেইটা মই দি দিছোঁ, আপোনালোকে নোট কৰি ল'ব। আপোনালোকক জনাই দিওঁ যে 12 ফেব্ৰুৱাৰীৰ পৰা মাৰ্চৰ 13 ফেব্ৰুৱাৰীলৈকে হাই ছেকেণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু বহিছোৱা প্ৰায় কমপ্লিট কৰিছে বুলি ৰণোজ পেগু মহোদয়ে জনাইছে। তেখেতে কি ক'লে আমি সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই তিনিটা ৱেবছাইট আপোনালোকে কপি কৰি ৰাখি ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব। এইকেইটা ৱেবছাইটতে আপোনালোকে ৰিজাল্ট দিয়াৰ দিনা অতি সোনকালে ৰিজাল্ট চাব পাৰিব। মই এই লিংককেইটা মোৰ ডেছক্ৰিপশ্যনতো দি দিম, আপোনালোকে সেয়া গৈ ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ৰিজাল্ট সেইদিনা চাই ল'ব পাৰিব। এতিয়া চাওঁচোন আহক, শিক্ষামন্ত্ৰী মহোদয়ে ৰিজাল্টৰ বিষয়ে কি ক'লে। মে' মাহৰ প্ৰথম সপ্তাহটো, খুব বেছি দেৰি হ'লে আৰু 5 মে' মানলৈকে যাব তাৰ ভিতৰত।